সমন্বয়ৰ বাৰ্তাবাহক জজ খেলপথাৰৰ বিহু জাতি জনগোষ্ঠীৰ নৃত্যৰ মিলনভূমি জজ খেলপথাৰ সুধাকণ্ঠৰ স্মৃতিৰে আজিও জীপাল জজ খেলপথাৰৰ বিহু ৰধলা পথাৰত হেলা দৈ ধানে হেনো তাই আছিলি হেলা দৈ ধানে হেনো তাই আছিলি অসম অসমীয়াৰ স্বাভিমান জাতীয় জীৱনৰ আয়ুস ৰেখা স্বৰূপ এই বহা আৰু এয়া গুৱাহাটীৰ জজ খেলপথাৰ ঐতিহ্যমণ্ডিত জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত মুকলি বিহু বাৰে ৰহণীয়া সাংস্কৃতিক নৃত্যৰে মুখৰ হৈ পৰিল পৰিৱেশ জজ খেলপথাৰৰ বিহুৰ মানে এটা ইতিহাস আছে অসম আন্দোলনৰ সময়ত এইটো সাংস্কৃতিক শোভাযাত্ৰা আছিল তাৰপিছত মুকলি বিহুলৈ ৰূপান্তৰ হ'ল অসম চুক্তি সম্পাদন হোৱাৰ পিছত মুকলি বিহুলৈ ৰূপান্তৰ হ'ল আৰু প্ৰথমবাৰ সাংস্কৃতিক শোভাযাত্ৰাত আমাৰ ভূপেন দা ক্ষীৰোদাকান্ত বিষয়াকে ধৰি বৰেণ্য ব্যক্তিসকলে এই সাংস্কৃতিক শোভাযাত্ৰাৰ নেতৃত্ব দিছিল তাৰপিছত বহু বৰেণ্য ব্যক্তিৰ অভিভাৱকত্বত এই মুকলি বিহু পৰিচালনা হৈ আছে আজিৰ দিনটোত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই যিসকল অসম সন্তানে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ নাম জিলিকাই জাতিটোৰ কাৰণে গৌৰৱ কঢ়িয়াই আনিলে তেখেতসকলক ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰে আৰু যিসকল শিল্প জগতৰ পুৰোধা ব্যক্তি আমাৰ মাজৰ পৰা এই বছৰটোত হেৰাই গৈছে তেখেতসকললৈ শ্ৰদ্ধাঞ্জলি জনাই অনুষ্ঠানৰ আয়োজন কৰে আজিও তাৰ ব্যতিক্ৰম নহয় আদৰৰ ৰঙালী বিহু আৰু ৰঙালী বিহুৰ আজিৰ এই দিনটোত ঐতিহাসিক জজ খেলপথাৰত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই অনুষ্ঠিত কৰা মুকলি বিহুৰ বাকৰিত শ্বহীদ তৰ্পণ কাৰ্যসূচী ইতিমধ্যে সম্পাদন কৰিছোঁ আৰু এইখিনি সময় খুব মধুৰ সময় বিহুৰ দিনটোত শ্বহীদসকলক স্মৰণ কৰিছোঁ শ্বহীদসকলৰ সেৱা জনাইছোঁ তেওঁলোকলৈ যাতে তেওঁলোকে দেখুৱাই যোৱা বাটেৰে জাতিটোক বলিষ্ঠ ৰূপত আগবঢ়াই নিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থা সক্ষম হয় বিভিন্ন ক্ষেত্ৰত অসমৰ নাম ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকাবলৈ সক্ষম হোৱা স্বনামধন্য ব্যক্তিসকলকো সম্বৰ্ধনা জনোৱা হয় আছুৰ এই মুকলি বিহুত আছুৰ এই বিহুত দেখা গ'ল নৃত্যাচাৰ্য যতীন গোস্বামী বিশিষ্ট শিল্পী জে.পি. দাস চেতনা দাস জনপ্ৰিয় অভিনেতা অতুল পাছানী ছবি পৰিচালক ববি শৰ্মা বৰুৱাকেই ধৰি মহানগৰ আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত এই ছাত্ৰ সন্থাৰ বিহুখনলৈ মই প্ৰায় আহোঁ আৰু এই ছাত্ৰ সন্থাৰ বিহুখন মই খুব ভাল পাওঁ ভাল পোৱাৰ প্ৰথম কাৰণ হ'ল যে এখন মুকলি বিহু এইখন কোনো মঞ্চ বিহু নহয় সেইকাৰণে মোৰ ভাল লাগে আৰু এই বিহুখনৰ যিটো ইয়াত কোনো আমি যিটো সাধাৰণতে কওঁ যে অপসংস্কৃতি সেইটোৰ ব্যৱস্থা ইয়াত নাই সেইকাৰণে মোৰ ভাল লাগে এগৰাকী পতাকা উত্তোলন হিচাপে ইয়ালৈ আহ্বান জনাইছে আৰু নিশ্চয়কৈ ইয়াৰ লগত জড়িত মুকলি বিহু মাৰি এই শ্বহীদ ভৱনত জলপান খাই আই ঘৰলৈ মোৰ শহুৰৰ ঘৰলৈ ঢাপলি মেলিছোঁ এইবোৰ কথা মোৰ নাতি পুতি মোৰ আত্মীয় স্বজনক গোটেইবিলাকক যেতিয়া বেকত কৰোঁ তেতিয়া মই নিজেই খুব আনন্দিত হওঁ এই জৰ্জ ফিল্ডৰ বাকৰিত সদৌ গুৱাহাটী ছাত্ৰ সন্থাই পাতি অহা এই অনুষ্ঠানটোলৈ মই প্ৰত্যেক বছৰে আহোঁ জন্ম লগ্নম্বৰ বুলি ক'লে ভুল কোৱা নহ'ব আৰু এই বাকৰিত যদি নাহোঁ গোটেই মাহটো মোৰ উকা অনুভৱ কৰে আৰু ইয়াৰ পৰাই মোৰ বিহুৰ যাত্ৰা আৰম্ভ হয় আৰু এইকাৰণে আহোঁ যে গুৱাহাটী ছাত্ৰ সন্থাই জনগোষ্ঠীয় লোককৃষ্টিক ইয়াত পৰিৱেশন কৰাই সমন্বয়ৰ সম্প্ৰীতি গঢ়িছে উলগ জনাইছোঁ অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ নতুন বছৰটো সকলোৰে কাৰণে সুন্দৰ হওক সুখৰ হওক সমৃদ্ধিশালী হওক ভগৱানে সকলোকে কুশলে মংগলে ৰাখক জয় আই অসম পতাকা উত্তোলন কৰে আছুৰ সভাপতি উৎপল শৰ্মা জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসে চৰকাৰলৈ দাবী ইউনেস্কোৰ কালচাৰেল হেৰিটেজত অন্তৰ্ভুক্ত কৰক বিহু আৰ্য অনাৰ্য মংগোলীয় অষ্ট্ৰিক আলপাইন সকলোৰে কৃষ্টি বুটলি বিহুটোৱে আজিৰ এই ৰূপ পাইছে কাৰণে বিহুটো আমাৰ জাতীয় উৎসৱ আৰু সেইকাৰণে আজিৰ এই মুকলি বিহুস্থলীৰ পৰা আমি চৰকাৰক দাবী জনাব বিচাৰোঁ যে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজৰ তালিকাত অসমৰ বিহুটিও সন্নিৱিষ্ট হ'ব লাগে বুলি আমি সদৌ অসম ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিব বিচাৰিছোঁ নেতিবাচক ইনফ্লুৱেঞ্চাৰক চোকা সমালোচনা উৎপল শৰ্মাৰ মোমো পাস্তা ফ্ৰেঞ্চ ফ্ৰাইডৰ সমানে সমানে বজাৰ দখল কৰক লাড়ু পিঠাপনা সান্দহ
পুৱাৰ পৰা গধূলিলৈকে কেৱল বেয়া কথা কৈ থকা, মাকে পুতেকৰ লগত, শিক্ষকে ছাত্ৰৰ লগত একেলগে বহি শুনিব নোৱাৰা কথা, অশ্ৰাব্য কথা কৈ থকা, উৎকট যৌনগন্ধি কেতবোৰ কথা বতৰা কৈ থকা, নাৰীক অপমান কৰি কথা বতৰা কৈ থকা কেতবোৰ মানুহক আমি ইনফ্লুৱেঞ্চাৰ নাম দিবলৈ আৰম্ভ কৰিছোঁ আৰু তেওঁলোকক মাতি মাতি সাক্ষাৎকাৰ ল'বলৈ আৰম্ভ কৰিছোঁ। সমাজখনত এইসকল ইনফ্লুৱেঞ্চাৰে কেনে ইনফ্লুৱেঞ্চ বা প্ৰভাৱ বিস্তাৰ কৰিব সেই কথাটো বহাগৰ বতৰত আমি পাতিব লাগিব। এই বিহুৰ বতৰত আমি পাতিব লাগিব যে আমাৰ বিশ্ববিদ্যালয় মহাবিদ্যালয়ৰ কেণ্টিনসমূহ, আমাৰ ৰেষ্টুৰেণ্টসমূহ, আমাৰ হোটেলসমূহ আজিকালি মহাৰাষ্ট্ৰৰ পাও ভাজিয়ে ভৰি গ'ল। আমি ফ্ৰেঞ্চ ফ্ৰাই বিচাৰোঁ, ক'ৰ খাদ্য, বেলজিয়ামৰ খাদ্য, পাস্তা বিচাৰোঁ, ক'ৰ খাদ্য, ইটালীৰ খাদ্য, ম'ম' খাব বিচাৰোঁ, ক'ৰ খাদ্য, টিবেটৰ খাদ্য, সেইবোৰ আঁকোৱালি লোৱাত আপত্তি নাই। কিন্তু সেইবোৰে যিধৰণেৰে আমাৰ বজাৰ দখল কৰিছে, আমাৰ পিঠা পনা, কোমল চাউল, বৰা চাউলৰ জলপানে বজাৰ দখল কৰিব পাৰিছেনে নাই, সেই কথাও কিন্তু আমি বহাগৰ বতৰতে পাতিব লাগিব। আছুৰ এই বিহুত অনুৰণিত হ'ল সমবেত সংগীতৰ পৰা ভূপেন্দাৰ গীতলৈ, ৰাভা নৃত্যৰ পৰা দীপেন বৰুৱাৰ মন পৰশা গীতেৰে মুখৰ হৈ পৰিল ঐতিহাসিক জজ খেলপথাৰ। নিউজ ডেস্ক ৰিপোৰ্ট NKTV।